নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন নতুন এটা ভিডিঅ' লৈ আহিছোঁ সাগৰজ্যোতি হাজৰিকা ইউটিউবলৈ। এয়া দেখিছে আপোনালোকে, আজি বংকুৱালত দেখুওৱা নাই, আজি দেখুৱাইছোঁ কমাৰ গাঁও। কমাৰ গাঁও আপোনাৰ 6খন গাঁও ডুবি আছে। কমাৰ গাঁৱত এখন হ'ল বৰঢিঙীয়া, এখন হ'ল আপোনাৰ বুধবাৰী, এখন হ'ল আপোনাৰ নপুমুৱা আৰু এইফালে হাঁহচৰাকে ধৰি 4খন গাঁও আৰু ডুবি আছে। আজি বংকুৱাল যোৱা নাই, আজি কমাৰ গাঁৱতে দেখুৱাইছোঁ। এইটো দেখিছে, মই যোনটো এইটো আলিৰ ওপৰত থিয় হৈছোঁ, এই আলিটো হৈছে অসমৰ প্ৰথম মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰীয়ে বনোৱা মহুৰা ৰাস্তা বুলি কয় এইটো। এই ৰাস্তাটো আপোনাৰ পূৰা ডুবি আছে, দেখিছে এইটো। আৰু ডুবিছে, জেগাই জেগাই ওলাইছে যদি পূৰা আপোনাৰ বেয়া, মানে এইবিলাক জাবৰ জোথৰে ভৰি পৰিছে, বহুত লেতেৰা হৈ গৈছে। এইটো দেখিছে, আৰু দেখুৱাম আপোনালোকক মই আগলৈ। এইবিলাক দেখিছে, এইবিলাক জাবৰ জোথৰে গোটেই ৰাস্তাত ভৰি পৰিছে। যেতিয়া শুকাব ইয়াতে বস্তুবিলাক লাগি যাব আৰু এই ৰাস্তাটো বহুত মানে লেতেৰা আৰু গোন্ধময় হৈ যাব। ডিঙিটো ভাগি আছে যদি সেনেকৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ, এই মহুৱাৰ ৰাস্তাটো আৰু এই গাঁওকেইখন দেখুৱাবলৈ। আপোনালোকে ব্লগটো শেষলৈকে চাব। আপোনালোকে দেখিছে এই গোটেই গাঁওকেইখন ডুবি আছে। এইফালে দেখুৱাইছোঁ বৰঢিঙীয়া আছে আৰু এইফালে আছে নপুমুৱা আৰু বুধবাৰীখন আপোনালোকক দেখুৱাব নোৱাৰিম। আৰু এইটো চাইডে আছে হাঁহচৰা আৰু এইফালে আছে মহুৰা। আজি কমাৰ গাঁৱে এনেকুৱা অৱস্থা হৈ গ'ল। পানীটো অলপ শুকাইছে বুলি কৈছে, আগতকৈ মানে ভালে। এই চাওক, এই বটলটো দাঙি দিয়াচোন। এনেকৈ বটলবিলাক উটি আহিছে, আৰু যদি এইবিলাক বটল ভাগি যায়, ইয়াত যদি মানুহে খোজকাঢ়ে একদম ভৰিছে ওপৰত। এইফালে মোক দিয়া। ইয়াত টিউশ্যন লোৱা ল'ৰা ছোৱালীবিলাক এইটো ৰাস্তাই অহা যোৱা কৰিব লাগে মহুৱালৈ। তেওঁলোকে যেনে তেনে গৈছে টিউশ্যনলৈ ৰাতিপুৱাই। ইয়াত দেখিছে আপোনালোকে ৰাস্তাটো কিমান লেতেৰা হৈ গৈছে, এই জাবৰ জোথৰ লাগি। বিশেষকৈ মেটেকাটো বেছি লাগিছে ইয়াত, দেখিছে। আৰু তাতে এই ৰাস্তাটো আগৰ পৰাই বহুত ভাগি একদম নষ্ট হৈ গৈছে। মানে বাইক যাবলৈ আৰু চাইকেল যাবলৈ বহুত মানে দিগদাৰ হৈ গৈছে, য'তে ত'তে লাগি গৈছে। আগতে ভাল হৈ থাকোঁতে মানে বাইকখন এনেকৈ গুচি যায়। এই পানীখিনি ওলাবলৈ আপোনাৰ ইয়াত কমেও 10-15 দিন লাগি যাব। সোমাওঁতে একদম লগালগ সোমায়, কিন্তু ওলাওঁতে মানে 10-15 দিন লাগি যায়। সোমাওঁতে 1-2 দিনত সোমাই যায়। যেতিয়া মানে ৰ'দ, এজনে মাছ লৈ আহিছে, দেখিছে আপোনালোকে। কিমান পালা? জাল কেইখন পাতিছে? 6খনত 1 কেজি লাগিছে ন? কমকে লাগিছে নে সৰহকে লাগিছে? 6খনত লাগিব ন? পানী এবুকু হৈ আছে বাৰু, দিয়ক। আপোনালোকে আৰু এটা জেগা দেখাবলৈ আহিছোঁ, যিটো জেগাত এটা ঘৰ আছে। এই ঘৰটোও ডুবি গৈছে, দেখিছেনে? এই শ্ৰদ্ধালাই ঘৰটোও ডুবি গৈছে। আপোনাৰ ইয়াৰ পৰা মহুৰা আৰু 1 কিলোমিটাৰ হ'ব। এইটো আপোনাৰ কমাৰ গাঁও আৰু মহুৰা সংযোগী পথ, দেখিছে। এইডোখৰ পূৰা এইটো ৰাস্তা ডুবি আছে। মই এতিয়া এইটো ৰাস্তাই বাইক লৈ একদম মহুৰা পামগৈ। আৰু এই ৰাস্তাটোৱে আমি এতিয়া 6 মাহৰ আগত মানে মই এই ৰাস্তাটোতে দৌৰিছিলোঁ প্ৰায়। একদম মহুৰাটো কমাৰ গাঁও একদম এক পাক দৌৰোঁ, 1 ঘণ্টা 10 মিনিট, 1 ঘণ্টা 20 মিনিট লাগে। আৰু এতিয়া দৌৰা এই ৰাস্তাটোত বন্ধ হৈ আছে। মই বুলি নহয়, বহুত মানে যুৱক যুৱতী এই ৰাস্তাটোত দৌৰে। তেওঁলোকৰ চাকৰিৰ কাৰণে, মই নিজৰ স্বাস্থ্যটোৰ কাৰণে দৌৰোঁ। এয়া দেখিছে, এই ঘৰটো ডুবি আছে। মানুহজনে কি ভাবিছে বাৰু? আৰু যদি অলপ ওখকৈ বনোৱাহেঁতেন আৰু ভাল হ'লহেঁতেন। এতিয়াতো ডুবি গৈছে। ঠিক আছে, আগলৈ গৈ মই আৰু দেখুৱাইছোঁ আপোনালোকক। এই মানুহ দুজন কেনেকৈ আহিছে দেখিছা? কষ্ট নাই হোৱা আহিবলৈ।
দেখিছে টিউশ্যন যোৱা মানুহ আৰু ল'ৰা ছোৱালী কেনেকৈ গৈছে পুৰা গৈছে একদম আৰু লাহে লাহে যা সেয়া এগৰাকী গৈছে দেখিছে টিউশ্যন যোৱা ছোৱালী বহুত কষ্ট হৈছে ইহঁতৰ এই মানে একাঠু পানীত গৈ টিউশ্যন কৰিবলগীয়া হৈছে তাকো চাইকেল চলাই গৈ দেখিছে আপোনালোকে একদম পানী পানী আৰু পানী মই নহয় এতিয়া বৰ্তমান মোহৰাৰ ওচৰত দেখুৱাই আছোঁ আপোনালোকক মোহালো আৰু 200 মিটাৰ আৰু অলপ মোহৰ পৰা আহোঁগৈ আমি অলপ চাহ খাই আহোঁগৈ ৰাতিপুৱা পুৱা এয়া আহি হাঁহচৰা উপস্থিত হৈছে আমাৰ খুৰাই জাল মাৰিব এতিয়া নামটো কি খুৰা জিতেন এইয়া জিতেন খুৰাই আমাৰ জাল মাৰিছে এয়া ব্ৰহ্মপুত্ৰ বাহনীয়া পানীত চাব আপোনালোকে মাছ উঠিছে নাই নাই ন এইয়া চক খুৰা জাল এইয়া দেখিছে মাছ উঠা নাই কৈছে সেইকাৰণে আমি এতিয়া আগলৈ যাম এতিয়া আমি আহি এয়া নপুমা পালোহি এইটো দেখিছে এই ৰাস্তাটো নপুমা আৰু হাঁহচৰা সংযোগী পথ আৰু এই পথটো পূৰা বুৰি আছে এই মোৰ পিছত এজন দেখিছে গৈ আছে চাইকেল লৈ আৰু এইটো চাইডে আছে বুধবাৰী গাঁও আজি ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু এই ৰাস্তাটো ইমানেই লেতেৰা হৈছে মানে এইটো ৰাস্তা বুলি নহয় যিবিলাক ৰাস্তা ডুবি গৈছে সকলো ৰাস্তা বহুত লেতেৰা হৈছে এইবিলাক এতিয়া কেঁচু আৰু কেঞ্জুলুকা ঢেৰ কিবা কিবি লাগি একদম গোন্ধ ওলাইছে মানে আৰু সকলোৱে ভিডিঅ'টো চাব একদম প্ৰথমৰ পৰা শেষলৈকে আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি ইয়াতে শেষ কৰিছোঁ বাই বাই বন্ধু বান্ধৱীসকল